একো পানী আধা পানী একো খোৱা নাই, খুৱাব পৰা নাই। পাইপ লগা বুলি ক'লে, পাইপেদি খাদ্য খোৱা বুলি ক'লে, ঠিক বাচাব নোৱাৰিলে। প্ৰথম যেতিয়া উলিয়াই লৈ যায় তাৰ লগত মই প্ৰথমতে আধা ঘণ্টামান কথা পাতিছোঁ। অপাৰেশ্যন কৰি অহাৰ পিছত তাই চেঞ্জটো মানে মাতটো নাই, আৰু প্লাছ তাই মুখখন মেলি পেলাই খাব পৰা নাই। এতিয়া নিয়তি নাৰাখিলে আমি কি কৰিম? এক দেখা পাই মই আটা বাঢ়ি বাঢ়ি আহি ইয়াতে ঘৰত খবৰ দিছোঁ। তাৰপিছত মই তাইক তাৰমানে এনেকৈ ল'লোঁ, লৈ পিঠিত তাৰমানে যোনটো বিন্ধা আছিলে বিন্ধা ইমান মানে সোমাই গ'লোঁ মই হাতখন। দাদা মোক হেৰি নাই এক্সিডেণ্ট হয়, মোক কাটিছে। মই কোনে কাটিছে ক? কৈছে ৰজালে কাটিছে। মই আৰু কোন আছে লগত ক? সেইটো মই পিছত ক'ম বুলি ক'লে। তাৰপিছত সেইভাবে তাই অচেতন হৈ গ'ল। এতিয়া তাত মাক আছে, দেউতাক আছে, মাজু দেউতাক আছে, মোৰ ভাইটি আছে, আৰু মোৰ সৰু দেউতাক আছে, পৰিয়ালৰ বহুতে আছে। কালি চবেই গৈছিলে, আমাৰ পৰিয়ালৰ মা গৈছিলে, মোৰ মিছেছ গৈছিলে, খুৰী মা গৈছিলে, মোৰ ল'ৰা ছোৱালীখিনি গোটেইখিনি চাবলৈ গৈছিলে। তাইক চাই আহিলে, কিন্তু তাই পূৰা সুস্থ এতিয়া। মানে 3 দিন ধৰি তাই অৱস্থা অতি একদম জটিল ৰোগত, তাৰমানে জটিল হেৰিত গৈছে, যাই একো পানী আধা পানী একো খোৱা নাই, খুৱাব পৰা নাই। পাইপ লগা বুলি ক'লে, পাইপেদি খাদ্য খোৱা বুলি ক'লে, কিন্তু নাই, ঠিক বাচাব নোৱাৰিলে। খবৰ লৈ আছিলে আপোনালোকে? মই যাই আহিছিলোঁ মেডিকেলত, আৰু দ্বিতীয়বাৰ অপাৰেশ্যন হওঁতে মই আছিলোঁ লগত। তাইৰ প্ৰথম যেতিয়া উলিয়াই লৈ যায় তাৰ লগত মই প্ৰথমতে আধা ঘণ্টামান কথা পাতিছোঁ। অপাৰেশ্যন কৰি অহাৰ পিছত তাই চেঞ্জটো মানে মাতটো নাই, আৰু প্লাছ তাই মুখখন মেলি পেলাই খাব পৰা নাই। কিন্তু যিখিনি ডক্তৰে চিকিৎসা দিব লাগে সেইখিনি কিন্তু তেখেতসকলে যিহেতু আমি অসম চৰকাৰক ক'ব লাগিব, সেইকাৰণে তাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। চৰকাৰে যথেষ্ট বহুত সহায় কৰিছে। ডক্তৰ যিমান যি লাগে, তাৰমানে চিকিৎসাৰ অভাৱ হোৱা নাই, চিকিৎসাৰ অভাৱ পোৱা নাই তাই, সেইটো আমি ক'ব লাগিব। এতিয়া নিয়তি নাৰাখিলে আমি কি কৰিম? ৰজাৰীৰ লগত নিশ্চয় 4জন আছেই, এইটো গুৰুত্বভাৱে তাৰমানে এইটো ল'ব লাগে আমাৰ অসম পুলিচে। তেখেতৰ লগত কিয় 4জন? একজনে সেই হত্যাকাণ্ডটো কৰিব নোৱাৰে। আৰু প্ৰথম হত্যাকাণ্ড যাই স্থলখিনিত ময়ে পাইছোঁ। প্ৰথম মাধুৰ্য বৰ্মনকো মই পাইছোঁ, আৰু আমাৰ মৃদুঞ্জয় ডেকাকো মই পাইছোঁ। মাধুৰ্য বৰ্মন বাইকখনৰ আগত দিশে পৰি আছে, মৃদুঞ্জয় ডেকা পিছফালে পৰি আছে। তাৰপিছত যাই মই মাধুৰ্য বৰ্মনক দাঙি দিলোঁ, জ্বলাই তাতে ডেটে, তাক মই ডাইৰেক্ট মই ডেট বুলিয়ে ঘোষণা কৰিছোঁ। তাৰপিছত এক চাওঁ এও পৰি আছে, মানে এই শুক্লেশ্বৰ ডেকা নামৰ ল'ৰা একজনে ধৰি আছে হাতত। এক দেখা পাই মই আটা বাঢ়ি বাঢ়ি আহি ইয়াতে ঘৰত খবৰ দিছোঁ। তাৰপিছত মেডিকেলক লৈ গ'লোঁ, মেডিকেলত লৈ আপোনাৰ সাৰথীত আমাৰ গুৱাহাটীত এই নলবাৰীত তাতে হেৰি কৰিলে, তাৰ নাৰখিলাক ভাঙা এই আমাৰ হেৰি তাৰ ঘগ্ৰাবাৰক নিলোঁ, ঘগ্ৰাবাৰটো নাৰখিলাক তাৰ GMCক লৈ গ'লোঁ। GMCক লৈ যাই তাক তাৰে থৈ আহি পেলাই, আৰু মই মৃতক হত্যা কৰাৰ কাৰণে নলবাৰী পষ্টমৰ্টমত যাই সিহঁতৰ মৃতক মই তাকে লৈ ভাগিনক লৈ গৈছোঁ। তেতিয়া তাই যদিও তাইৰ অৱস্থা অতি বেয়া আছিলে সেইখিনি সময়ত, তেতিয়া তাই ৰজৰ নাম কৈছিলে, আৰু কোনোবা জড়িত আছে নেকি আপোনালোকে সুধিছিলে? তেতিয়া তাই পিছত ক'ম বুলি কৈছিল। পিছত ক'ম বুলি কৈছে। তাৰমানে মই যেতিয়া তাই পানী খাম বুলি ক'লে গাড়ীত, তাৰপিছত আমাৰ খুৰাজনে ক'লে পানী নিদিবি, এক্সিডেণ্ট কেছ। তাৰপিছত মই ক'লোঁ নহয় পানী অলপ খাওক। কৈছে নালাগে, পানী খাব নালাগে, এক্সিডেণ্ট কেছত পানী দিব নালাগে। তাৰপিছত মই ক'লোঁ ঠিকে আছে নিদিওঁ। তাৰপিছত মই তাইক তাৰমানে এনেকৈ ল'লোঁ, লৈ পিঠিত তাৰমানে যোনটো বিন্ধা আছিলে বিন্ধা ইমান মানে সোমাই গ'লোঁ মই হাতখন। সোমাই যোৱাৰ পিছত তাই চিঞৰি দিলে। দিয়াৰ পিছত কৈছে দাদা মোক হেৰি নাই এক্সিডেণ্ট হয়, মোক কাটিছে। মই কোনে কাটিছে ক? কৈছে ৰজালে কাটিছে। মই আৰু কোন আছে লগত ক? সেইটো মই পিছত ক'ম বুলি ক'লে। তাৰপিছত সেইভাবে তাই অচেতন হৈ গ'ল। এতিয়াতো সেই বাকী কেইজন যি অপৰাধী আছিলে সেইকেইজন এতিয়া ধৰাত নপৰিব? সেইকেইজন এতিয়া অসম চৰকাৰে 4জন ধৰাত পৰিব। কি বিচাৰে এতিয়া সিহঁতৰ আমি মৃত্যুদণ্ড মাধুৰ্য নাই, মৃত্যুদণ্ডই বিচাৰোঁ। সিহঁতে জিন্দা থকাটো আমি নিবিচাৰোঁ। যিহঁতে লগত জড়িত আছে 4জন, একজনে সেই কামটো কৰিব নোৱাৰে, 4জন আছে, সেই 4জনৰ আমি মৃত্যুদণ্ড সম্পূৰ্ণ বিচাৰোঁ। সেইটো আমাৰ দাবী অসম চৰকাৰৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ সাহস আছে, আমি ক'ব পাৰা। এইটো বিজেপি চৰকাৰ চলি আছে, আমি জানো এইটো কৰিব, কিন্তু সেইটো কৰিব লাগিব। আমাৰ SP ছাৰেও কৰিব লাগিব এইটো। তেখেতে এটা মাৰি পেলাই 3টা এৰি দিলে নহ'ব, সিহঁতে জানে আৰু 4টাক মাৰিব কাবাক। এমাহ হৈ গ'ল আজি।